নমস্কাৰ আজি আমি কাৰেণ্ট এফেয়াৰ্ছৰ লগতে কিছুমান ষ্টেটিক কুৱেশ্যনো কৰিম কাৰণ এই টপিকবোৰ যিবোৰ আমি কৰিবলৈ গৈ আছো সেইখিনি নিউজত আছে আৰু ইয়াৰ পৰা আগন্তুক এক্সামবোৰত কুৱেশ্যন অহাৰ বহুত বেছি চান্সেছ আছে আৰু এটা মই কথা কওঁ এইকেইদিন এটা সৰু সমস্যা হৈ আছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে আমাৰ ভইচটো ক্লিয়াৰ হোৱা নাই আৰু এই সমস্যাসমূহ সোনকালে দূৰ হৈ যাব সেইকাৰণে এইকেইদিন বেছি ছেশ্যন দিয়া নাই আজিও যেনে তেনে অলপমান কষ্ট কৰি আনিবলৈ ট্ৰাই কৰিছোঁ কিন্তু নেক্সট উইকৰ পৰা ইম্প্ৰুভ হোৱাৰ আশা আছে এণ্ড আমি তেতিয়াৰ পৰা আকৌ ক্লাছবোৰ ভালদৰে কৰাম কিয়নো বহুতে শুনাত যিহেতু অসুবিধা পাইছে এতিয়া যদি আমি ছেশ্যনবোৰ দি থাকোঁ আমাৰ সকলোৰে কাৰণে ভাল নহ'ব সেইকাৰণে এতিয়া অলপমান এয়াৰফোন লগাই শুনিবলৈ চেষ্টা কৰক 1 উইক পিছত সকলোবোৰ ঠিক হৈ যাব ঠিক আছে আৰু সেইকাৰণে কেইদিনমান আমি ভিডিঅ' আপলোড নকৰোঁ যেতিয়া সকলোবোৰ বস্তু ঠিক হৈ যাব তেতিয়া আমি ভালকৈ কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ ছেশ্যন বাকী আছে বহুত পেণ্ডিং হৈ গৈছে সেইবোৰ আকৌ আপলোড কৰিম অ'কে প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য খেলো ভাৰত নীতি 2025 ইনিচিয়েটিভ মন কৰিব যে আমাৰ ইণ্ডিয়াৰ স্পৰ্টছ ইক'ছিষ্টেমটো ষ্ট্ৰং কৰিবৰ কাৰণে বা স্কুল লেভেলতে যাতে সকলোবোৰ ষ্টুডেণ্টে খেলৰ প্ৰতি আগ্ৰহী হ'ব পাৰে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব পাৰে আৰু ৱৰ্ল্ড ৱাইড যিবোৰ কম্পিটিশ্যন আছে অলিম্পিক হওক বা বিভিন্ন ধৰণৰ যিবোৰ স্পৰ্টছ আছে তাত আমাৰ ইণ্ডিয়াৰ পৰা যাতে পাৰ্টিচিপেশ্যন বাঢ়ে স্পৰ্টছত ভালদৰে গ্ৰ'থ আনিব পৰা যায় এইবোৰ সকলোবোৰ আগত লক্ষ্য ৰাখি আপোনাৰ খেলো ভাৰত নীতি 2025 ইনিচিয়েটিভ ৰিচেণ্টলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে লঞ্চ কৰিছে এইটো মনত ৰাখিব আৰু ইয়াৰ যিখিনি মেইন উদ্দেশ্য ইয়াতে দিয়া আছে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে গতিকে ষ্টেটমেণ্ট নম্বৰ 1 কাৰেক্ট হয় 2 নম্বৰত কৈছে যে ইনিচিয়েটিভ এমফেচাইজেছ ইণ্টিগ্ৰেশ্যন অফ স্পৰ্টছ উইথ এডুকেশ্যন থ্ৰু দ্য বিকশিত ভাৰত কেম্পেইন কাৰেক্ট হয় আৰু খেলো ভাৰত নীতি 2025 integrates sports with the National Education Policy 2020, recognizing sports as essential for holistic development. Yes, the program aims for India to be among the top 10 sporting nations by 2036 and top 5 by 2045. এইখিনি মনত ৰাখিব কাৰণ কেতিয়াবা কি কৰিব ইয়াতে হলাই দিব ক'ব যে top 10 by 2050, top 5 by 2100 ঠিক আছে সৰি 2100 মানে কি হ'ব 2100 ঠিক আছে তো এই বস্তুখিনি আপোনালোকে ভালদৰে মন কৰিবলৈ ট্ৰাই কৰিব আৰু ইয়াত যদি চাই কোনকেইটা হ'ব গোটেইকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় 1 2 3 and 4 হ'ব ঠিক আছে মই 4টো দিবলৈ পাহৰিলোঁ 1 2 3 and 4 গোটেইকেইটা কাৰেক্ট হ'ব অ'কে এইটো কাৰেক্ট এইটো কাৰেক্ট এইটো কাৰেক্ট এইটো কাৰেক্ট ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আপকামিং যিমানবোৰ এক্সাম আছে এই সকলোবোৰতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ পৰা কুৱেশ্যন অহাৰ চান্সেছ আছে কাৰণ নিউজত আছে এইকেইদিন আৰু আপোনালোকে ভালদৰে জানে সেইকাৰণে আমি কিছুমান কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিম নম্বৰ 1 দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ এ কনষ্টিটিউশ্যনেল বডি এষ্টাব্লিছ আণ্ডাৰ আৰ্টিকল 324 এইটো কাৰেক্ট হয় সকলোৱে জানে তাৰপিছত কি কৈছে ইট ইজ ৰেছপনচিবল ফৰ কণ্ডাক্টিং ইলেকশ্যনছ অনলি টু দ্য লোকসভা এণ্ড ষ্টেট লেজিছলেটিভ এছেম্বলিজ চাওক সমস্যা ক'ত আছে অনলি যিহেতু কৈ দিলে সেইকাৰণে এইটো ভুল হৈ যাব কাৰণ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই লোকসভা ষ্টেট লেজিছলেটিভ এছেম্বলিজ লগতে প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্টৰো ইলেকশ্যন কণ্ডাক্ট কৰে যদি অনলিটো নাথাকিলে হয় তেতিয়াহ'লে আমি এইটো কাৰেক্ট বুলি ধৰিলোঁ হয় অনলি যিহেতু কৈ দিলে সেইকাৰণে এইটো কি হৈ যাব ইনকাৰেক্ট হ'ব কেতিয়াবা আপোনালোকে শব্দবোৰ চাব কি লিখা আছে ঠিক আছে তাৰপিছত মন কৰিব দ্য টেনিয়ৰ অফ চিফ ইলেকশ্যন কমিশ্যনাৰ ইজ ফৰ এ মেক্সিমাম অফ 6 years or until the age of 65 whichever is earlier correct hoy Gyanesh Kumar is the current chief election commissioner having assumed office in February 2025 February ne March ot loisile I think February te no etu apnaloke jane abar confirm korok gotike 2 number tu bhul hobo jot jot tu ase kati diok amar rokhil ki 1 3 and 4 only ঠিক আছে 1 3 and 4 correct hobo apnaloke ebar date tu sai lobo February te loisile date tu ebar sai lobo karon ketiaba date tu di die je iman February 14 February 15 February okay next question list 1 ot dia ase Indian Council Act 1909 Government of India Act 1935 Lucknow Pact Indian Council Act 1919 aru list 2 dia ase beginning of DRC 1916 Lord Minto Provincial Autonomy ji hokole bhaldore পঢ়িছে এইটো 5 সেকেন্ডত বা 10 সেকেন্ডত কৰি উলিয়াই দিব কিন্তু যিসকলে ভালদৰে পঢ়া নাই ভাবিব যে ক'ৰ পৰা কি আহি গ'ল কেনেকৈ মিলাম কাৰণ ইয়াত বস্তুবোৰ অলপমান ৰেণ্ডমলি দি থৈছে চাওক ইণ্ডিয়ান কাউন্সিল এক্ট 1909
কিহৰ লগত মিলিব মন কৰক ইয়াক আমি কি কওঁ মৰলে মিণ্টু ৰিফৰ্ম ঠিক আছে সো লৰ্ড মিণ্টু হয়নে আৰু বেলেগ নাজানিলেও আপোনালোকে এইটো জানে লক্ষ্ণৌ পেক্ট 1916 ত হৈছিল সেইখন আমি পঢ়ি গৈছিলো বেছি দিন হোৱা নাই হয়নে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 কি হ'ব ইয়েছ প্ৰভিন্সিয়েল অটোনমি ইণ্ডিয়ান কাউন্সিল এক্ট 1919 বিগিনিং অফ ডায়াৰচি ঠিক আছে কি হ'ব আপোনাৰ A3 এটাতে আছে বাস এনসাৰ ওলাই আছে B4 C2 D1 ওকে তাৰপিছত which of the following words was added to the preamble of Indian Constitution in the 42nd Amendment of 1976 secular socialist integrity republic কোন কেইটা এবাৰ পজ কৰি আপোনালোকে এনসাৰ দিবলৈ ট্ৰাই কৰক yes 1 2 and 3 socialist secular integrity এই তিনটা নতুনকৈ ওয়াৰ্ড প্ৰিয়াম্বলত এড কৰা হৈছিল ঠিক আছে তাৰপিছত consider the following statements regarding the finance commission of India ঠিক আছে ফাইনান্স কমিশনৰ ওপৰত কৰিছে the finance commission is constituted by the president of India every 5 years under article 280 of the constitution correct হয় মনত ৰাখিব article 2 the recommendation of the finance commission are binding on the government binding নহয় ডাইৰেক্ট এটো ভুল যত টু আছে কাটি দিও অপচন 3 নম্বৰতে the finance commission determines the principles governing the grants in aid to the states from the consolidated fund of India yes correct হয় যিখিনি নোটস দিয়া আছে আপোনালোকক PDF দিয়া আছে এবাৰ ওপেন কৰি চাব বস্তুবোৰ মনত পৰি যাব Dr. Arvind Pangaria is the chairman of the 16th Finance Commission and commission's recommendation will be applicable for the 5 years starting April 1st 2026 correct হয় 16th Finance Commissioner recommendation 1st April 2026 ৰ পৰা applicable হ'ব আৰু এই কোৱেশ্চনটো এবাৰ প্ৰিলিমছ 2024 ত আহিছিলে যদি কোৱেশ্চন পেপাৰখন চাই আপোনালোকে নিশ্চয় গম পাইছে আৰু এনেকৈ দিব পাৰে ফাইনান্স কমিশনৰ ওপৰত আৰু যিবোৰ ইনফৰমেশন আছে এবাৰ চাব মনত পেলাব তাৰ পিছত এই কোৱেশ্চনটো সেম কোৱেশ্চন হয় আৰামছে পাৰিব which of the following best describes the finance commission's rule as per the Indian constitution কি কৰে তেওঁলোকে yes allocating tax revenue and grants between the center and states ঠিক আছে এটো পাৰিব ইয়াত কি হ'ব আপোনাৰ yes কি হ'ব 1 3 and 4 only দুই নম্বৰটো ভুল হৈ আছে ঠিক আছে next question consider the following statements with reference to the preamble of the Indian constitution আমি এটা কাম কৰো প্ৰথমে দুই নম্বৰ স্টেটমেন্টটো পঢ়ো ইয়াত কি কৈছে the term socialist was present in the original constitution adopted in 1950 এটা বস্তু মন কৰক এইটোটো দেখা দেখি ভুল হৈ আছে আমি 2 মিনিট আগত পঢ়ি আহিছিলো সোশিয়ালিস্ট কেতিয়া এড কৰা হৈছিল yes through 42nd constitutional amendment 1976 ত দুই নম্বৰ যেটো ভুল হৈ আছে যত টু আছে কাটি দিয়ক ইয়াত টু আছে কাটক ইয়াত টু আছে কাটক কাৰণ আমাক কাৰেক্ট খুদিছে ঠিক আছে সক 3 নম্বৰটো শুদ্ধ ইয়াত কি লিখা আছে the term socialist was added to the preamble by the 42nd constitutional amendment act 1976 সক 3 নম্বৰটো কাৰেক্ট 2 নম্বৰটো ভুল আমি এলিমিনেট কৰিলো 3 কাৰেক্ট সক এনসাৰ ওলাই গল 1 নম্বৰটো জানিলো না জানিলো আপোনালোকৰ এনসাৰ ওলাই আছে বিকজ 1 টো কাৰেক্ট হ'বই লাগিব 3 যেতিয়া কাৰেক্ট হয় বেলেগ অপচন নাই আমাৰ হাতত ঠিক আছে সো 1 নম্বৰটো আপোনালোকে জানে এটো ইজি হয় তথাপিও মই শিকাইছো কেতিয়াবা কিছুমান বস্তু নাজানিলো এলিমিনেট কৰিব যাব এনসাৰ নিজে ওলাই যাব হ'ব কি কৈছে the term sovereign in the preamble implies that India is not subjected to the control of any external authority and has the freedom to conduct its internal and external affairs hobo so 1 and 3 ki hoba correct hobo tar pisot yat koise consider the following statements regarding the idea of secularism in the Indian constitution amar Indian constitution ot secularism or idea to ki hoy statement 1 2 hokolue jane simple statement hoy yat koise the term secular was inserted into the preamble of the constitution by the 42nd constitutional amendment act 1976 yes correct hoy so eta bostu mon koribo jitu western concept of secularism aru Indian concept of secularism duita pithok hoy so ki likha ase unlike the western concept Indian secularism stands for equal respect for all religions rather than a complete separation of the religion and state ঠিক আছে ওয়েস্টার্ন যদি আপোনালোকে মন কৰে তেনেহলে দেখিব যে তাত স্টেট আৰু ৰিলিজন কমপ্লিটলি সেপাৰেট হয় বাট আমাৰ ইন্ডিয়াত কি হয় ইকুৱেল ৰেসপেক্ট সকলো ৰিলিজনৰ কাৰণে সমান সম্মান আৰু মৰ্যাদা থাকিব ঠিক আছে 3 নম্বৰটো কাৰেক্ট হয় 2 নম্বৰত কি কৈছে আৰ্টিকেল 25 to 28 of the constitution
provide for the fundamental right to the freedom of religion which shows the principle of secularism. So এতিয়া মই এটা কথা কৈছো 25 ৰ পৰা 28 লৈকে যিকেটা আৰ্টিকেল আছে এবাৰ ভালদৰে পঢ়ক গৈ অলৰেডি আমি 90 সেকেন্ড সিৰিজত ইয়াৰ ওপৰত কোৱেশ্চন কৰাইছিলো বা এই টপিকখিনি কভাৰ কৰা আছে এবাৰ পিডিএফ টো ওপেন কৰক পাব এখিনি ইম্পৰ্টেন্ট হয় আপকামিং এক্সামত আহাৰ চান্সেস আছে ইয়াৰ পৰা ঠিক আছে কাৰণ মই আপোনালোকক লিংক কৰাই দিছিলো যে কিয় ইম্পৰ্টেন্ট হয় কিয় আহিব পাৰে গৰে ইয়াত কি হ'ব গুটেই কেটা স্টেটমেন্ট কাৰেক্ট হ'ব ওহো এটা ভুল হৈ আছে ইয়াত চাৰিটা স্টেটমেন্ট নাই তিনটা হ'ব গতিকে 4 নম্বৰটো কাটি দিয়ক কি হ'ব 1 2 and 3 এই প্ৰথম কোৱেশ্চনটোৰ স্টেট মানে অপচন কেটা আৰু এটো খেলিমেলি হৈ গল ঠিক আছে সো 4টো কাটি দিয়ক 1 2 and 3 এই গুটেই কেটা কি হ'ব কাৰেক্ট হ'ব ঠিক আছে the joint sitting of the Lok Sabha and the Rajya Sabha under article 108 is summoned by কোনে কৰে চাওক ইয়াত কোনে প্ৰিসাইড কৰে হেতু বুধা নাই ঠিক আছে সেই কাৰণে অলপমান সাবধান হ'ব কি হৰিছে প্ৰেসিডেন্ট ঠিক আছে ইয়াতে আপোনাৰ লিষ্ট 1 লিষ্ট 2 মিলাবলৈ দিছে বেলেগ নাজানিলেও 86 টো আপোনালোকৰ চকুত পৰি আছে 86th constitutional amendment education is fundamental right C2 তাৰ পিছত 103 টো আপোনালোকৰ মনত আহিব পাৰে কিহৰ লগত আছিলে yes reservation for EWS then 26 টো ময়ো নাজানো কিন্তু 52nd টো জানে কি আছিলে yes anti defection law গতিকে B4 yes এটাই আছে A3 B4 C2 D1 ওলাই গল এনসার হ'ব নেক্সট সৰু কোৱেশ্চন আৰু আৰামছে পাৰিব যে ক্ৰিয়েটিভ প্ৰগ্ৰাম what is the primary objective of the Hello India Rising Talent Identification সমুকৈ কীৰ্তি কি হয় identify and nurture young sporting talent across India আৰু age group to সুধিছে আপোনাৰ 9 to 18 ঠিক আছে আৰু তিনটা সৰু কোৱেশ্চন who presides over the joint sitting of the parliament if neither the speaker nor the deputy speaker of the Lok Sabha is available দেখাত সহজ কিন্তু এটা বস্তু মন কৰিব বহুতৰে মনত আহিব যে চেয়াৰম্যান অফ ৰাজ্য সভাই কৰিব যদি লোক সভাৰ স্পিকাৰ বা ডেপুটি স্পিকাৰ নাথাকে কিন্তু এটা বস্তু মন কৰক ৰাজ্য সভাৰ চেয়াৰম্যান কোন হয় yes ভাইস প্ৰেসিডেন্ট সো ভাইস প্ৰেসিডেন্ট না ৰাজ্য সভাৰ মেম্বাৰ হয় না লোক সভাৰ মেম্বাৰ হয় গতিকে তেওঁ কৰিব নোৱাৰে ঠিক আছে যদি স্পিকাৰ নাথাকে বা ডেপুটি স্পিকাৰ নাথাকে তেনেহলে কোনে কৰিব ডেপুটি চেয়াৰম্যান অফ দা ৰাজ্য সভা ঠিক আছে যদি তেওঁ নাথাকে তেনেহলে কোনে কৰিব সিনিয়ৰ মোষ্ট মেম্বাৰ অফ লোক সভা ঠিক আছে নেক্সট কোৱেশ্চন whose decision is final in deciding whether it is a money bill or not ঠিক আছে কোনে ডিসাইড কৰে প্ৰেসিডেন্টে নহয় the speaker of লোক সভাই ডিসাইড কৰে যে এখন মানি বিল হয় নে নহয় মনত ৰাখিব সৰু কোৱেশ্চন অলপমান আমি মিক্স কৰি আনিছো মডাৰেট টু টাফলৈ গৈ আছো ইজি টু মডাৰেট গৈ আছো ইয়াত কৈছে which of the following elections are conducted by the election commission of India অলপ আগত কৰি আহিছিলো হয়নে লিংক কৰক লোক সভাৰ কৰে ৰাজ্য সভাৰ কৰে প্ৰেসিডেন্ট এণ্ড ভাইস প্ৰেসিডেন্ট কৰে পঞ্চায়ত এণ্ড মিউনিসিপালিটিজ নকৰে ইয়াৰ কোনে কৰে yes ষ্টেট ইলেকশন কমিশনে কৰে ঠিক আছে গতিকে 1 2 and 3 হ'ব নেক্সট কোৱেশ্চন which one of the following statements about a money bill is not correct কৰিছে a money bill can be tabled in either house of parliament প্ৰথমটোৱে ভুল হৈ আছে মানি বিল অকল লোক সভাতে ইন্ট্ৰোডিউস কৰিব পাৰে ঠিক আছে গতিকে এক নম্বৰটো ভুল মানে কি বাকি কিটা কাৰেক্ট হয় এতিয়াই নোট কৰি ৰাখক the speaker of the Lok Sabha is the final authority to decide whether a bill is a money bill or not অলপ আগতে কোৱেশ্চনটো কৰি আহিছো ঠিক আছে সো জেনেকৈ নকৰক ইনফৰমেশনবোৰ মনত ৰাখক সিঙ্গেল কোৱেশ্চন আহিব পাৰে স্টেটমেন্ট বেসও আহিব পাৰে বস্তুবোৰ জানিলে কোৱেশ্চন জেনেকুৱা টাইপৰ আহিও কৰিব পাৰিব এটো ভুল ধাৰণা নাৰাখিব যে আজিকালি এনেকুৱা কোৱেশ্চন নাহে আপুনি এবোৰ কৰাই আছে বা ইমান ডাঙৰ কোৱেশ্চন নাহে সৰু কোৱেশ্চন আহে হেবোৰ মানে মূৰ্খামি প্ৰশ্ন বুলি ক'ব লাগিব ঠিক আছে এটো কাৰেক্ট হয় তাৰ পিছত আপোনালোকে জানে দা ৰাজ্য সভা must return a money bill passed by the Lok Sabha and send it for consideration within 14 days ৰাজ্য সভাই ইয়াত একো কৰিব নোৱাৰে 14 ডেজৰ কাৰণে তেওঁলোকে চাব পাৰিব ৰিকমেন্ডেশন দিব পাৰিব বাট ৰিকমেন্ডেশন বাইন্ডিং নহয় ঠিক আছে আৰু কিন্তু within 14 day তেওঁলোকে ৰিটাৰ্ণ কৰিব লাগিব এটো জানে the president cannot return a money bill to the Lok Sabha for reconsideration মনত ৰাখিব কাৰণ প্ৰেসিডেন্টে প্ৰথমে এসেন্ট দি দিয়ে ঠিক আছে সো আমাক নট কাৰেক্ট কৰিছে অপচন এ হ'ব তাৰ পিছত কনসিডাৰ the following about the GST council important হয় এইটো নিউজত আছে ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে it is chaired by the union finance minister yes correct হয় the GST council is a constitutional body established under article
79A কাৰেক্ট হয় ইন দ্য GST কাউন্সিল the center has 1/3 of the voting power while all the states collectively have 2/3 এই বস্তুটো মনত ৰাখিব 1/3 অকল চেণ্টাৰৰ হাততে আছে বাকি গোটেইবোৰ ষ্টেট মিলাই 2/3 ভোটিং পাৱাৰ আছে আৰু যদি কিবা এটা ডিসিশন এপ্ৰুভ কৰিব লগা হয় তেনেহলে মেজৰিটি কিমান লাগে জানে 3/4 ভোটিং পাৱাৰ লাগে সেইকাৰণে মই এই ষ্টেটমেন্টটো এটা কুৱেশ্যনত বনাই দিছো কিন্তু এটো মনত ৰাখক যে 1 2 and 3 গোটেইকেইটা কাৰেক্ট হয় তাৰ পিছত এই কুৱেশ্যনটো কৰক তেতিয়া ক্লিয়াৰ হৈ যাব ইয়াত কৈছে যে উইথ ৰেফাৰেন্স টু দা GST কাউন্সিল কনসিডাৰ দা ফলোইং ষ্টেটমেন্টস দুই নম্বৰটো মন কৰক every decision of the GST council requires the approval of at least 3/4 of the weighted votes of the members present and voting এতিয়া চাওক এটো কারেক্ট হয় সো ইয়াৰ পৰা এটা বস্তু বুজিব লাগিব যেহেতু 1/3 অকলে কাৰ্ডত আছে সেন্টাৰৰ হাতত আছে 2/3 কালেক্টিভলি ষ্টেটবোৰৰ হাতত আছে ঠিক আছে সো মেইনলি ডিসিশনটো সেন্টাৰে লোৱাৰ ধৰণে হয় সেন্টাৰে যদি নো কৈ নো হৈ যাব ইয়েস কলে ইয়েস হৈ যাব কাৰণ আপোনাৰ এটো আপোনাৰ এপ্ৰুভ হ'বৰ কাৰণে কিমান লাগে 3/4 লাগে নিজে আপোনালোকে কৰি চাওক ঠিক আছে তাৰপিছত the union finance minister is the chairperson of the GST council এটো মাত্ৰ আমি কৰি আহিছো হয় both union and state legislature have the power to make laws with respect to GST এটো হয় petroleum products are currently outside the ambit of GST এটো কারেক্ট হয় গতিকে আমাক কি সুধিছে হা আরে গোটেইকেইটা হ'ব 1 2 3 and 4 কি হৈছে আজি মোৰ অপচনো ভেৰি হৈ আছে আজি কেনেকৈ কুৱেশ্যন সেট কৰিছো ঠিক নাই আৰু ওকে জিন হক মই ফাইনাল PDF টো আপোনালোকক কাৰেক্ট কৰি দি দিম আৰু বহুত কুৱেশ্যন আছে সময় নহব তথাপিও আপোনালোকে PDF ত পাই যাব ভালদৰে ঠিক আছে আৰু দুটামান কৰো এটো সহজ হয় পাৰিব যেটো সময় কম আছে নহলে আকৌ আপোনালোকে শুনা নাপাব সাউন্ডটো বেয়া হৈ যাব সেই কাৰণে ইজিবোৰ নকৰো অলমান JPC টো পাৰিব আৰ্টিকেল 361 পাৰিব দেন এটো তো পাৰিবই the chief election commissioner of India can be removed from the office in the same manner as কি হয় সুপ্ৰিম কোৰ্ট জাজেস এটো জানে কেকৰ ওপৰত এটো অলমান যদি ভালদৰে মন দিয়ে আৰামসে কৰিব পাৰিব মই এটো কৰি দিও কনসিডাৰ the following statements regarding the constitutional immunities provided the governor of a state under article 361 of the Indian constitution the governor is not answerable to any court for the exercise and performance of the powers and duties of his office correct হয় মনত ৰাখিব স্পেশাল ইমিউনিটি দিয়ে আৰ্টিকেল 361 এ কাক প্ৰেসিডেন্ট আৰু গভৰ্ণৰক মন্দি যাব ক্ৰিমিনেল প্ৰসিডিংস can be instituted against the governor during his term of office with prior sanction from the president নোৱাৰে ডিউটিৰ সময়ত বা যেতিয়া টাৰ্ম